হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি বহুতো সুখবৰ মুকলি কৰি দিয়া হৈছে আৰু মই ভিডিঅ'টোত আজি বহুতকেইটা আপডেটৰ বিষয়ে কৈ যাম আৰু ইয়াত আপডেট বিভিন্ন ধৰণৰ আহিছে আৰু কি আপডেট আহিছে তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। ইয়াত বহুতো বিভিন্ন ধৰণৰ আপডেট মই এই ভিডিঅ'টোতে কৈ যাম, কাৰণ মই বহুতো এক্সট্ৰা ভিডিঅ' বনাই থাকোঁতে বহুতো সময়ৰ প্ৰয়োজন হয়। চ' মই যিমান পাৰোঁ এটা ভিডিঅ'তে বহুতকেইটা মই ভিডিঅ' বনাই দিছোঁ, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। পাঞ্জাৱ এণ্ড চাইন বেংক ৰিক্ৰুইটমেণ্ট আহিছে 2024 চনৰ আৰু ইয়াত পদ মুকলি কৰি দিয়া হৈছে কিমানটা? 1000টাতকৈও অধিক পদ মুকলি কৰি দিয়া হৈছে আৰু এই পদকেইটা হৈছে লোকেল বেংক অফিচাৰ পোষ্ট, অৰ্থাৎ যি লোকেল বেংকৰ অফিচাৰৰ পদ মুকলি কৰিবলগীয়া আছে তাৰ পোষ্ট মুকলি কৰি দিয়া হ'ল। আৰু ইয়াৰ চোৱা পাঞ্জাৱ এণ্ড সিং বেংক, ইয়াৰ লাষ্ট ডেটটো হৈছে 20/4/2024, অৰ্থাৎ 20 এপ্ৰিল তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। যিসকল কেণ্ডিডেটছে বেংকৰ চাকৰি কৰিম বুলি অপেক্ষা কৰি আছিলা বা বেংকৰ চাকৰিহে কৰিবা, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰিবা আৰু ইয়াৰ যিমান পাৰা তোমালোকে যদি কোনোবা নিজৰ বন্ধুবৰ্গ আছে তেওঁলোকলৈ দিব পাৰা। আৰু তোমালোকে যদি ফৰ্ম ফিল আপ কৰিম ভাবিছা তো যিমান পাৰা জল্দি ফৰ্ম ফিল আপ কৰি ল'বা, লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। লাষ্ট ডেটলৈ যদি অপেক্ষা কৰি থাকা তেতিয়াহ'লে কিছু চাৰ্ভাৰো ডাউন হৈ যাব পাৰে আৰু সময়ৰ লিংকটো খোল নোখোৱাৰ বাবে তোমালোকে ফৰ্ম ফিল আপ কৰিবও নোৱাৰা হৈ যাব পাৰা। তো এতিয়াই গৈ তোমালোকে অনলাইন আবেদন কৰি ল'বা যদি তোমালোকৰ লোকেল বেংক অফিচাৰ, যাক চমুকৈ কোৱা হয় LBO পোষ্ট বুলি, যদি আবেদন কৰিম ভাবিছা তেতিয়াহ'লে তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। আৰু ইয়াৰ চোৱা পোষ্ট কেইটা মুকলি কৰি দিয়া হৈছে, অৰ্থাৎ পদৰ সংখ্যা হৈছে 1000টা। পাঞ্জাৱ এণ্ড সিং বেংক ৰিক্ৰুইটমেণ্ট 2026, 2024 চনৰ পাঞ্জাৱ বেংক এণ্ড সিং বেংকৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে। পদটোৰ নাম হৈছে লোকেল বেংক অফিচাৰ আৰু যাক চবুকৈ কোৱা হয় LBO বুলি। নন অফ পোষ্ট 1000 পোষ্ট মুকলি কৰি দিয়া হৈছে। তো যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰি ভাবিছা তো তোমালোকে যিমান পাৰা অতি জল্দি অনলাইন আবেদন কৰি ল'বা। আৰু ইয়াত বয়সৰ সময়সীমা কিমান লাগে সেইটো মই তোমালোকক ক'বলৈ গৈ আছোঁ। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকা। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা বা নহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনত গৈ অলত গৈ ক্লিক কৰি ৰাখিলে তেতিয়া যি আপডেট দিয়া যায় তো তোমালোকে অতি শীঘ্ৰে অতি জল্দি আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। আৰু অন্যান্য ইউটিউব চেনেলটো দিয়া যায়, তথাপিও আমাৰ ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেট, জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি জব ৰিলেটেড কুৱেশ্যন, সকলো ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পোৱা যায়। আৰু ইয়াত চোৱা এই ভেকেঞ্চি কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে, এইটো অতি ভাল খবৰ। SC বাবে আছে 145টা পোষ্ট, ST বাবে আছে 68টা পোষ্ট, OBC বাবে আছে 264টা পোষ্ট, EWS বাবে আছে 98টা পোষ্ট, আৰু লাষ্ট আছে UR বাবে আছে 425 পোষ্ট। অৰ্থাৎ UR কেটেগৰী ৱাইজ যিখিনি ভাগ কৰি, ইয়াত কেটেগৰী ৱাইজ যিখিনি ভাগ কৰি থোৱা আছে, অৰ্থাৎ আৰ ৰিজাৰ্ভত সকলো ধৰণৰ কেণ্ডিডেটছেই ইয়াত সোমাই যায়। কিন্তু ইয়াত যিখিনি তোমালোকৰ ধৰা SC ST OBC EWS UR UR কেণ্ডিডেটসকল, যিসকল জেনেৰেল কেণ্ডিডেট সেইসকল SC ST OBC EWSত কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰে। অৰ্থাৎ ইয়াত পোষ্টকেইটা এক্সট্ৰাকৈ ভাগ কৰি থোৱা আছে কেটেগৰীবিলাকৰ। নন অফ পোষ্ট, অৰ্থাৎ অসমৰ বাবে কিমানটা পদ মুকলি কৰি দিয়া হৈছে? অসমৰ বাবে পদ মুকলি কৰি দিয়া হৈছে 50টা পদ। 50টা অসমৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা। এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে? এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ ডিগ্ৰী ইন ডিচিপ্লিন ফ্ৰম ইউনিভাৰ্চিটি ৰিকগনাইজড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজড এজ ছাচ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। অৰ্থাৎ কেণ্ডিডেটসকল গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন গভৰ্ণমেণ্ট কলেজৰ পৰা পাছ কৰা হ'ব বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা পাছ কৰা হ'লেহে আবেদন কৰিব পাৰিবা। এক্সপিৰিয়েঞ্চ বিচাৰিছে, এক্সপিৰিয়েঞ্চ লাগিব, মিনিমাম 18 মন্থছৰ এক্সপিৰিয়েঞ্চ লাগিব তোমালোকে যি ইয়াত আবেদন কৰিবা পোষ্টটোত। আদাৰ ক্ৰাইটেৰিয়া, অৰ্থাৎ পাঞ্জাৱ সিং বেংক ৰিক্ৰুইটমেণ্টৰ আদাৰ ক্ৰাইটেৰিয়া, অৰ্থাৎ এজ লিমিট কিমান বিচাৰিছে? অৰ্থাৎ মিনিমাম 20 বছৰৰ পৰা, অৰ্থাৎ 20 বছৰৰ পৰা আৰম্ভ কৰি 30 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা।
আৰু ইয়াত বয়সটো ধৰা হ'ব 1 জানুৱাৰীৰ পৰা ধৰা হ'ব 1 জানুৱাৰী 1 জানুৱাৰী ক্ষমা কৰিবা 1 মাৰ্চ 2024 পৰা ধৰা যাব। মানে ইয়াতে এইজটো দি থোৱা আছে 1996 কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ তাতোতকৈ কমৰ যিসকল আছে 1995 কেণ্ডিডেটসকলে আবেদন কৰিব নোৱাৰিব। যদি কাষ্ট লৈ আছে তেতিয়া আবেদন কৰিব পাৰিব, যিহেতু কাষ্টত এইজ ৰিলেক্সেশ্যন পোৱা যায়। যদি জেনেৰেল কেণ্ডিডেটছে আছে 1996 পৰা ধৰা 1995 যিসকল কেণ্ডিডেট আছে 1995 কেণ্ডিডেটসকলে আবেদন কৰিব নোৱাৰিব যদি জেনেৰেল কেণ্ডিডেটৰ কেটেগৰীৰ হয়। যদি অন্যান্য কেটেগৰী হয় তেতিয়াহ'লে আবেদন কৰিব পাৰিবা। আৰু ইয়াত বিচাৰিছে 2006 চনৰলৈকে যিসকল কেণ্ডিডেটছ আছে, অৰ্থাৎ ইয়াৰ মাজত যিখিনি আছে 2001, 2, 3 এইখিনি যিসকল কেণ্ডিডেট আছে সকলো কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। এইজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ দিয়া গৈছে। মই যিহেতু ভিডিঅ'টো আৰম্ভণিতে কৈ গৈছিলোঁ, OBC পাব 3 years, SC পাব 5 years, ST PA পাব 5 years, ST HC পাব 5 years, PWBD পাব 10 years। এতিয়া পোনপ্ৰথমতে এতিয়া আহিলে এপ্লিকেশ্যন ফ্ৰী, অৰ্থাৎ বেংকৰ যিমানখিনি আপডেট দিয়া যায় আৰু অথবা বেংকৰ যিমানখিনি পোষ্ট মুকলি কৰা যায় তাত এপ্লিকেশ্যন ফ্ৰী দিব লাগেই। আৰু ইয়াত দিয়া আছে SC ST PWDA দিব লাগিব 100 টকা, আৰু জেনেৰেল EWS OBC দিব লাগিব 850 rupeesকে, আৰু ইয়াত টেক্স অফ ইনক্লুড থাকিব। ঠিক আছে। চিলেকশ্যন প্ৰচেছ অফ পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰিক্ৰুইটমেণ্ট, এইটো চিলেকশ্যন কেনেকৈ কৰা যাব? চিলেকশ্যনটো কৰা যাব তোমালোকৰ চোৱা ইয়াত দিছে দ্য চিলেকশ্যন প্ৰচেছ অফ লোকেল বেংক অফিচাৰ পোষ্ট আণ্ডাৰ পাঞ্জাৱ এণ্ড সিন্ধ বেংক কনচিষ্ট অফ ফলোয়িং ষ্টেজেছ। ৰিটেন টেষ্ট হ'ব, প্ৰথমবাৰ তোমালোকৰ ৰিটেন টেষ্ট হ'ব, স্ক্ৰিনিং হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব, ফাইনেল মেৰিট লিষ্টখন মুকলি কৰা হ'ব, প্ৰফেচিয়েঞ্চি ইন লোকেল লেংগুৱেজ, অৰ্থাৎ যিসকলে যোন ষ্টেটত দিবা সেইসকলে নিজৰ মানে ধৰা লোকেল লেংগুৱেজটো জানিব লাগিব। আৰু ফাইনেল চিলেকশ্যন লোকেল লেংগুৱেজ জনাৰ পিছত ফাইনেল চিলেকশ্যন হৈ যাব। দ্য চিলেবাছ অফ ৰিটেন ইজ টেষ্ট ইন মেনশ্যন বিল', অৰ্থাৎ চিলেবাছ কি থাকিব চিলেবাছখন ইয়াত দি দিছে চোৱা। ছাবজেক্ট ইংলিছ লেংগুৱেজৰ বাবে থাকিব কুৱেশ্যন 30টা, মাৰ্ক থাকিব 30টা, মানে মাৰ্ক পাবা 30টা, অল 30টা কৰিব পাৰিবা, আৰু ডিউৰেশ্যন থাকিব সময় থাকিব 30 মিনিট, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ক থাকিব। বেংকিং নলেজৰ থাকিব কুৱেশ্যন 40টা, আৰু প্ৰত্যেকটো কুৱেশ্যনতে থাকিব 1 মাৰ্কে, অৰ্থাৎ 40, আৰু ডিউৰেশ্যনটো দিয়া আছে 40 মিনিটছ। জেনেৰেল এৱেৰনেছ আৰু ইকনমিৰ বাবে যিখিনি কুৱেশ্যন দিয়া হ'ব সেয়াও কুৱেশ্যন হৈছে 30টা, আৰু মাৰ্ক হ'ব প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্কে, আৰু ডিউৰেশ্যন হ'ব ইয়াৰ 30 মিনিট। কম্পিউটাৰ এপ্টিটিউডৰ বাবে কুৱেশ্যন আহিব 20টা, মাৰ্ক থাকিব প্ৰত্যেকতে 1-1কে, 20 নম্বৰ থাকিব, আৰু ডিউৰেশ্যনটো হ'ব 20 মিনিট, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে তোমালোকে 1 মিনিটকৈ পাবা। ঠিক আছে। টোটেল কুৱেশ্যন হ'ব তোমালোকৰ 120, আৰু 120ৰ পৰা যিখিনি তোমালোকৰ মাৰ্ক হ'ব 120, আৰু ডিউৰেশ্যনৰ সময় 1 ঘণ্টা 20 মিনিট নহয়, 2 ঘণ্টাত সময় পাবা তোমালোকে, 2 ঘণ্টা সময় পাবা, অৰ্থাৎ 120 মিনিট সময় পাবা। হাউ টু এপ্লাই ফৰ পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰিক্ৰুইটমেণ্ট, কেনেধৰণে আবেদন কৰিবা? প্ৰথমতে তোমালোকে আবেদন কৰিবলৈ পোনপ্ৰথমতে পাঞ্জাৱ এণ্ড সিন্ধ বেংকে ৰিক্ৰুইটমেণ্ট পৰ্টেললৈ যাব লাগিব, পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰিক্ৰুইটমেণ্ট, আৰু ইয়াৰ ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব। ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যোৱাৰ লগে লগে অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা। অনলাইন এপ্লিকেশ্যন ফৰ্মখন পোৱাৰ পিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি আপলোড কৰিব লাগিব, আৰু এইটো আপলোড কৰাটো নেচেচাৰী। যদি আপলোড কৰা তেতিয়াহে তোমালোকৰ ফৰ্ম ফিল আপখন হ'ব। তাৰপিছত লাষ্ট ষ্টেপটো হ'ব এপ্লিকেশ্যন ফ্ৰীটো দিব লাগিব, অৰ্থাৎ এপ্লিকেশ্যন ফ্ৰীটো দিলেহে তোমালোকৰ ছাবমিট হ'ব। ঠিক আছে। এপ্লিকেশ্যন ফ্ৰীটো তোমালোকে দি দিবা যিসকল কেটেগৰী যিমান দিব লাগে, আৰু তাত তোমালোকৰ শ্ব' হৈ যাব কম্পিউটাৰ স্ক্ৰীণতে, আৰু পে' কৰি দিয়াৰ লগে লগে নিজে ছাবমিট বটনটো আহি যাব, আৰু তোমালোকে অনলাইনভাৱে পে'মেণ্ট কৰিব লাগিব। QR, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, বেংকিং, এনেধৰণে তোমালোকে যি পদ্ধতিত পে' কৰা তেনেধৰণে তোমালোকে পে' কৰি দিলে হ'ব, আৰু তাৰপিছত গৈ তোমালোকে প্ৰিণ্ট আউটটো উলিয়াই থৈ দিলে হ'ব এপ্লিকেশ্যনৰ।
আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেট পাঞ্জাৱ শিখ বেংক ৰিক্ৰুইটমেণ্ট 2026। ইয়াৰ ইম্পৰ্টেণ্ট ডেট কেইটা হৈছে চোৱা। ষ্টাৰ্টিং ডেটটো হৈছে 31 মাৰ্চ 2026, অৰ্থাৎ 31 মাৰ্চৰ পৰা আৰম্ভ কৰা হৈছে ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 20 এপ্ৰিল 2026, অৰ্থাৎ যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা এতিয়া, তো তোমালোকে এই ভিডিঅ'টো পিছতে তোমালোকে গৈ লগালগ অনলাইন আবেদন কৰি ল'ব পাৰিবা। আৰু ইয়াৰ পিছতো আপডেট আহি আছে, তো তোমালোকে চাই লোৱা এই ভিডিঅ'কেইটা চাই। যদি তাতো অনলাইন আবেদন কৰিব পাৰা তেতিয়াহ'লে অনলাইন আবেদন কৰি ল'ব পাৰিবা। তো ইয়াৰ মই কৈ দিলোঁ। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফৰ্ম ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা। তেতিয়া মই তোমালোকৰ অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু যদি কাৰোবাক কৰি দিব লাগে তেতিয়াহ'লে তোমালোকে অলপ গাইড কৰি দিব লাগে, তেতিয়া মোক জনাব পৰা কমেণ্ট বক্সত কমেণ্ট কৰি, তেতিয়া মই তোমালোকক কিছু পৰিমাণে গাইড কৰি দিওঁ। এইখিনিয়ে আছিল পাঞ্জাৱ এণ্ড শিখ বেংকৰ ফালৰ পৰা অহা কিছু আপডেট। আৰু বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ পৰা ধৰি নানা ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থকা যায়। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিব পাৰিবা। আৰু এতিয়া নতুন ৰিক্ৰুইটমেণ্টৰ আপডেট মই তোমালোকক জনাবলৈ লৈছোঁ। আৰু এই আপডেটটো হৈছে চোৱা, কি মুকলি কৰি দিয়া হৈছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট, যাক চমুকৈ কোৱা হয় LRA ৰিক্ৰুইটমেণ্ট 2026, অৰ্থাৎ 2026 চনৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ LAR ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিয়া হৈছে 2026 চনৰ। আৰু ইয়াত বহুতো পদ মুকলি কৰি দিয়া হৈছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা তো তোমালোকে অনলাইন আবেদন কৰি ল'বা। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণে লাগে, এজ লিমিট কেনেধৰণে লাগে, কি পঢ়িলে তোমালোকে আবেদন কৰিব পাৰিবা, আৰু বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ দিব লাগিবনে নে নালাগে, আৰু 552টা পোষ্টৰ ভিতৰত কি পোষ্ট আহিছে, কেনেধৰণৰ পোষ্ট আহিছে, তো তোমালোকে সেয়া জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, যাক চমুকৈ কোৱা হয় LRA ৰিক্ৰুইটমেণ্ট 2026, টোটেল পদ কেইটা মুকলি কৰি দিয়া হৈছে 552টা পদ মুকলি কৰি দিয়া হৈছে। আৰু এই পদৰ যিটো অনলাইনভাৱে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু অনলাইন আবেদন কৰোঁতে তোমালোকে মনত ৰাখিবা, যিমান পাৰা তোমালোকে জল্দি অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰা। তো বিনা দেৰি কৰি তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট, যাক চমুকৈ কোৱা হয় LRA ৰিক্ৰুইটমেণ্ট 2026, 2026 চনৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট LRA ৰিক্ৰুইটমেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 2026 চনৰ। আৰু পোষ্টৰ সংখ্যা কিমান হৈছে 552টা পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়া আবেদন কৰি ল'ব পাৰিবা। লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026, 2026 চনৰ যি পোষ্ট মুকলি কৰি দিয়া হৈছে ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড Suvia etc. etc.Assam has released an employment notification for the recruitment of 552 land record assistant, যাক চমুকৈ কোৱা হয় মই কৈছোঁ LRA পোষ্ট বুলি, আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ এণ্ড Surveys etc. Assam. Candidates who have successfully completed 6 months record certificate class courses RCCC training from the Assam Service and Settlement Training Center এইখিনি ইয়াত দিয়া আছে। অৰ্থাৎ ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, যিহেতু মই ক'লোৱে। আৰু ইয়াত চোৱা ন পোষ্ট কেইটা মুকলি কৰি দিয়া আছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ ফালৰ পৰা। লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ ফালৰ পৰা ন পোষ্ট মুকলি কৰি দিয়া আছে 552টা, অৰ্থাৎ 552টা পদ মুকলি কৰি দিয়া হৈছে। আৰু পোষ্টটোৰ নাম হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰা হৈছে। আৰু পোষ্ট কেইটা আছে 552টা পোষ্ট মুকলি কৰি দিয়া হৈছে। কেটেগৰী ৱাইজ যিখিনি কেটেগৰী ৱাইজ 3 উইল বি ৰিজাৰ্ভেশ্যন অফ দ্য পোষ্ট এজ পাৰ গভৰ্ণমেণ্ট ৰুল যিখিনি আছে
ইয়াত দিয়া আছে। আৰু যিটো স্কেল পে'টো হ'ব PB2 14,000 পৰা 70,000 হ'ব, আৰু গ্ৰেড পে থাকিব 6,200। হেল্পলাইন নম্বৰ, যদি ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা, ইয়াত হেল্পলাইন নম্বৰটো দি দিছে, এইখিনি চাই ল'ব পাৰা। 08042303631। অনলাইন ফৰ্ম ফিল আপ কৰোঁতে যদি কিছু সমস্যাৰ সন্মুখীন হোৱা, তেতিয়াহ'লে এই নম্বৰটোত কল কৰিব পাৰিবা। এজ লিমিট দি দিয়া আছে। এজ লিমিটটো হৈছে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে, সেইসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিব পাৰিবা। আৰু এজ ৰিলেক্সেশ্যনো পোৱা যাব ইয়াত, ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ পাছ HSLC, অৰ্থাৎ তোমালোকে মেট্ৰিক পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা। আৰু কেণ্ডিডেট মাষ্ট হেভ ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং ফ্ৰম আছাম চাৰ্ভে এণ্ড চিটলিমেন ট্ৰেইনিং চেণ্টাৰ, দাখিংগং, গুৱাহাটী 40 as per advertisement for RCC training examination issued by the Office of Director of Land Record, Assam. ঠিক আছে। Candidate must have proficiency in use of computer and information technology having minimum 30 words per minute, অৰ্থাৎ প্ৰত্যেকতে তোমালোকে এটা ৱৰ্ড লিখোঁতে 30 মিনিটত লিখিব পাৰা, 30 মিনিটৰ ভিতৰত লিখিব পৰা হ'ব লাগিব কম্পিউটাৰ ইনফৰমেশ্যন টেকন'লজি যি আছে। আৰু টাইপটো তোমালোকৰ স্পীড হ'ব লাগিব অসমীয়া বা বেংগলী, আছামিছত লিখিব পাৰিলে হ'ব। হাউ টু এপ্লাই LRA ৰিকুইৰমেণ্ট, অৰ্থাৎ LRA ৰিকুইৰমেণ্ট কেনেধৰণে আবেদন কৰিবা। পোনপ্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব, https://scbaonline.org। ঠিক আছে। ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকটো ইয়াত দিয়া আছে, দেখিছে। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। এণ্ড কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। নেক্সট পেজটো খোল খাব। অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰ লিংকত গৈ তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছতে পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি আপলোড কৰিব লাগিব, আৰু আপলোড কৰাটো নেচেচাৰী। আপলোড কৰিলেহে তোমালোকে ছাবমিট কৰিব পাৰিবা। আৰু ইয়াত এটা ভাল কথা, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত চোৱা, তাৰপিছত লাষ্টত গৈ তোমালোকে প্ৰিণ্ট আউট এটা থৈ দিবা। ডকুমেণ্টছ টু বি ছাবমিটেড, কি ডকুমেণ্ট ছাবমিটেড দিব লাগিব। হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম ক্লাছ 10, ক্লাছ 12, এক্সামিনেশ্যন এডমিট কাৰ্ড এণ্ড পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইখিনি তোমালোকৰ দিব লাগিব। ছাবমিট আৰু চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অল এক্সামিনেশ্যন ফৰ HSLC, অৰ্থাৎ গ্ৰেজুৱেশ্যনে আহিছে, মেট্ৰিক পাছৰ চাৰ্টিফিকেট যিখন আছে। কপি ফৰ RCC পাছপৰ্ট চাৰ্টিফিকেট, অৰ্থাৎ RCCC পাছ চাৰ্টিফিকেটখনো লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, যাৰ OBC ST SC MOBC OBCT এইখিনি কেণ্ডিডেটসকলৰ লাগিব, ঠিক আছে। এনেধৰণৰ ইয়াত বহুতো দিয়া আছে, তো তোমালোকে চাই ল'ব পাৰিবা। মই ইয়াৰ মেইন ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ। ইম্পৰ্টেণ্ট ডেটটো হৈছে 15 মাৰ্চৰ পৰা আৰম্ভ হৈ আছে, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল 2024, অৰ্থাৎ 30 এপ্ৰিল 2024 5টা বজালৈকে, গধূলি 5টালৈকে ইয়াৰ অনলাইন আবেদন কৰিব পাৰিবা। তো তোমালোকে যিমান পাৰা জল্দিহে অনলাইন আবেদন কৰিবা, লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, কাৰণ লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে চাৰ্ভাৰো প্ৰব্লেম হৈ যাব পাৰে, আৰু ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো সেয়েহে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। আৰু তোমালোকে আমাৰ এই ইউটিউব চেনেলতে বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকিবা। আৰু তোমালোকৰ যদি ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা যে মোক এই 2 নম্বৰতে যিটো চাকৰি কৈছিলে তাৰ অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰ এটা ভিডিঅ' লাগে। তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু তোমালোকক যদি ইয়াৰ ফৰ্ম ফিল আপ কৰোঁতে কিছু সহায়ো লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা, মই তোমালোকক কিছু পৰিমাণে সহায় কৰি দিম। তো এইখিনি আছিল ভিডিঅ'টো। লেণ্ড ৰেকৰ্ডৰ ফালৰ পৰা অহা কিছু আপডেট আৰু বিভিন্ন ধৰণৰ আপডেট আহিছে। তো তোমালোকে নেক্সট কি আপডেট আহিছে সেয়া জানিবলৈ তোমালোকে ভিডিঅ'টো বিনা স্কিপ কৰি সম্পূৰ্ণৰূপে চোৱা।
তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই কৈ থৈছোঁ তোমালোকে আমাৰ এইটো চেনেলতে বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকা, জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকা। তো ব'লা আমি নেক্সট কি ৰিকুইৰমেণ্ট আহিছে সেইটো মই তোমালোকক দেখুৱাইছোঁ। ইয়াত চোৱা কি দিয়া আছে, এবাৰ নতুন আপডেটৰ সৈতে চোৱা। KBVSAS ইউনিভাৰ্চিটিৰ ৰিকুইৰমেণ্ট আহিছে 2026 চনৰ। আৰু ইয়াৰ যিসকল ইউনিভাৰ্চিটিত জব কৰিম ভাবি আছিলা, তো তোমালোকৰ বাবে অতি সুখবৰ আহি গ'ল। KBVSAS ইউনিভাৰ্চিটিৰ ৰিকুইৰমেণ্ট আহিছে 2026 চনৰ। আৰু ইয়াত টোটেল ভেকেঞ্চি কেইটা মুকলি কৰি দিয়া হৈছে, 15টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আৰু যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছে, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো মই এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আপডেটখিনি জনাই গৈ আছোঁ। যিহেতু তোমালোকে যদি আগৰ ভিডিঅ' দুটা চলা তেতিয়াহ'লে গম পাইছাই, মই ইয়াৰ বিষয়েও এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিছোঁ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা যে KBVSASৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা কিমান লাগে এপ্লাই কৰিবৰ বাবে, আৰু বয়সৰ সময়সীমা কিমান লাগে, 15টা ভেকেঞ্চি কিহত মুকলি কৰি দিয়া হৈছে। তো তোমালোকে সেয়া সঠিক জানিবলৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তোমালোকে যদি পোনপ্ৰথমবাৰ আহিছে আমাৰ ইউটিউব চেনেলটো চাবলৈ নাপাহৰিবা। আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। আৰু কিছু যদি বন্ধুবৰ্গই যদি অনলাইন আবেদন কৰিম ভাবি আছে কোনো ইউনিভাৰ্চিটিত, তো তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা, ঠিক আছে। KBVSAS ইউনিভাৰ্চিটিৰ ৰিকুইৰমেণ্ট 2026 চনৰ। KBVSAS ইউনিভাৰ্চিটিৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। আৰু কেইটা ভেকেঞ্চি পদ মুকলি কৰি দিয়া হৈছে, সেইকেইটা হৈছে 15টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আৰু অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ আছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছে, তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা, কাৰণ লাষ্ট ডেট বেছি দিনলৈ নাই। ইয়াত দেখিছে লাষ্ট ডেটটো হৈছে 14/4/2026, অৰ্থাৎ 14/4/2026 চন, অৰ্থাৎ 14 এপ্ৰিল তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2026 চনৰ। তো তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। KBVSNAS ইউনিভাৰ্চিটি নলবাৰী, আৰু এইখন ইউনিভাৰ্চিটিখন আছে নলবাৰী, ঠিক আছে। আৰু পৰা যায় কামৰূপ, বাক্সাৰ, বৰ্মা। কামৰূপ ইউনিভাৰ্চিটিখনৰ নাম হৈছে কুমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি, যাক চমুকৈ কোৱা হয় KBVSASU নলবাৰী। আৰু ইয়াত 15টা প্ৰফেচৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এছ'চিয়েট প্ৰফেচাৰৰ পদ মুকলি কৰি দিয়া হৈছে। ইলিজিবিলিটি কি লাগে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। KBVSAS ইউনিভাৰ্চিটিৰ ৰিকুইৰমেণ্ট 2026 চনৰ। 1 নম্বৰতে আহিছে প্ৰফেচাৰৰ পোষ্ট, 9 পোষ্ট মুকলি কৰি দিয়া হৈছে, 7টা পদ মুকলি কৰি দিয়া হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া A or B, অৰ্থাৎ ইয়াৰ যিকোনো তোমালোকৰ A বা B যদি কোনোবা এটা কোৱালিফিকেশ্যন আছে, তেতিয়াহ'লে তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা। আৰু কিনো আছে তোমালোকে এই ভিডিঅ'টো চোৱা ভাল ধৰণে। এনি ইমিনেণ্ট স্কলাৰ হেভিং PhD ডিগ্ৰী, অৰ্থাৎ তোমালোকে যিকোনো ফালৰ পৰা তোমালোকে PhD পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা। এই মিনিমাম 10 years টিচিং এক্সপিৰিয়েঞ্চ, আৰু তোমালোকৰ টিচিং এক্সপিৰিয়েঞ্চ হ'লেও তোমালোকে আবেদন কৰিব পাৰিবা। কলেজ এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, মানে তোমালোকৰ অলপ প্ৰেক্টিচ থাকিলে তোমালোকে আবেদন কৰিব পাৰিবা, ঠিক আছে। আৰু বিটো হৈছে আউটষ্টেণ্ডিং প্ৰফেশ্যনেল হেভিং PhD, অৰ্থাৎ তোমালোকে PhD কৰা হ'লে আবেদন কৰিব পাৰিবা। আৰু ইয়াত কোনো ধৰণৰ একো বিচৰা নাই, ঠিক আছে, তোমালোকে চাই ল'ব পাৰিবা। আৰু নেক্সট কি বিচাৰিছে, নেক্সট বিচাৰিছে এছ'চিয়েট প্ৰফেচাৰ। এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট কেইটা আহিছে, এছ'চিয়েট প্ৰফেচাৰৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াত ভাল ধৰণে চোৱা, এছ'চিয়েট পোষ্টৰ পদ মুকলি কৰি দিয়া হৈছে। 9 পোষ্ট আছে, 8টা পোষ্ট আছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে তোমালোকৰ PhD ডিগ্ৰী থকা হ'ব লাগিব, আৰু মাষ্টাৰ ডিগ্ৰীৰ 55% মাৰ্ক বিচাৰিছে। এই মিনিমাম 8 years এক্সপিৰিয়েঞ্চ, অৰ্থাৎ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন থাকিলেও ভাল, তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা। ৰিচ ইন এনি একাডেমিক, অৰ্থাৎ কোনোবা যদি একাডেমিকতো তোমালোকে পঢ়ুৱাইছা, তেতিয়াহ'লে
আবেদন কৰিব পাৰিবা। ইয়াত ধুনীয়া ধৰণে দিয়া আছে, মই ইমানখিনি কৈ থকা নাই, তো তোমালোকে চাই ল'ব পাৰিবা। এপ্লিকেশ্যন ফ্ৰী কিমান দিব লাগিব সেইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এপ্লিকেশ্যন ফ্ৰী যিকোনো ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে দিবই লাগে। এপ্লিকেশ্যন ফ্ৰীটো হৈছে 2000 ৰুপিজকৈ দিব লাগিব। আৰু বহুতো অন্যান্য চাকৰিবিলাকত দিব নালাগে, কিছু চাকৰিত দিব লাগে, কিছু পৰিমাণে বেছি দিব লাগে আৰু কিছু পৰিমাণে কম দিব লাগে। যিসকল ইউআৰ কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে দিব লাগিব 2000 ৰুপিজকৈ, আৰু যিসকল কেণ্ডিডেটছ অন্যান্য কেটেগৰী আছে সেইসকল কেণ্ডিডেটছে দিব লাগিব 1500 ৰুপিজকৈ। ঠিক আছে, এফালে দিব লাগিব আনৰিজাৰ্ভ কেটেগৰী দিব লাগিব 2000 টকা, আৰু আনৰিজাৰ্ভ কেটেগৰী যিখিনি নৰ্মেল আছে মানে ধৰা OBC, MOBC, SC, ST, PWBD, EWS সেইসকল কেণ্ডিডেটছে দিব লাগিব 1500 টকাকৈ, 1500। হাউ টু এপ্লিকেশ্যন ফৰ KBVSASU নলবাৰী ৰিক্ৰুইটমেণ্ট। ইয়াত তোমালোকে পোনপ্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব। ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যোৱাৰ পিছতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব, আৰু ৱেব পেজখন মুকলি হৈ যাব। আৰু পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি তোমালোকে দিব লাগিব, এইখিনি দিয়াটো ৰিকুৱায়াৰ। পাছপৰ্ট চাইজ ফটো এণ্ড ছিগনেচাৰ দিব লাগিব, আৰু আদাৰ যিখিনি তোমালোকৰ ডকুমেণ্টছ আছে সেইখিনি ইয়াত দি দিব লাগিব। এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিটো পে'মেণ্ট কৰি দিয়াৰ লগে লগে তোমালোকৰ ছাবমিট বাটনটো মুকলি হৈ যাব, আৰু এপ্লিকেশ্যন ফিটো তোমালোকে অনলাইনভাৱে আবেদন কৰোঁতে তোমালোকে অনলাইনত পে' কৰিব লাগিব। আৰু এইটো অনলাইন বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI এনেধৰণে তোমালোকে পে' কৰিব পাৰিবা। আৰু তাৰপিছত তোমালোকে পাহৰি নাযাবা যে প্ৰিণ্ট আউট এটা ল'ব লাগে, আৰু তাৰ প্ৰিণ্ট আউট এটা তোমালোকে থৈ দিবা ফৰ্ম ফিল আপ কৰা। ঠিক আছে, এপ্লিকেশ্যন CBN ছাপৰ্টিং ডকুমেণ্টছ 2 ষ্টেপ, আৰু 2টা ষ্টেপ আছে, তোমালোকে এইখিনি চাই ল'ব পাৰিবা। আৰু ইয়াত চোৱা 21 এপ্ৰিল 2024 5টা বজালৈকে মানে হেৰিটো থাকিব। ঠিক আছে, ইম্পৰ্টেণ্ট ডেটছটো দি দিয়া আছে KBVSASU ৰিক্ৰুইটমেণ্ট 2026 2024 চনৰ। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 14 মাৰ্চ 2024, আৰু ইয়াৰ মানে আৰম্ভ হৈ আছে 14 মাৰ্চৰ পৰা 14 মাৰ্চৰ পৰা আৰম্ভ হৈ আছে, আৰু ইয়াৰ হৈ আছে ৰাতিপুৱা 10টা বজাৰ পৰা। আৰু লাষ্ট ডেটটো হৈছে 14 এপ্ৰিল 2024 till 11:59 PM, অৰ্থাৎ ৰাতি 59লৈকে থাকিব, আৰু 11:59, আৰু লাষ্ট ডেটটো হৈছে 14 এপ্ৰিল 2024। তো যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা বা অনলাইন আবেদন যদি কৰিলা তেতিয়াহ'লে কৰিব নালাগে, আৰু যিসকলে অনলাইন আবেদন কৰা নাই তো তোমালোকে অনলাইন আবেদন কৰি ল'ব পাৰিবা। ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক তোমালোকে এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা। মই তোমালোকক কিছু পৰিমাণে সহায় কৰি দিম অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে, বা অন্যান্য ইউটিউব চেনেলতে পাই যাবা যে ফৰ্ম ফিল আপ কেনেধৰণে কৰে। তাৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে ময়ো ভিডিঅ'টো বনাই দিম, বা অন্যান্য ইউটিউব চেনেলতে পাই গৈ থাকিবা। আৰু এই আমাৰ ইউটিউব চেনেলতে বিভিন্ন ধৰণৰ আপডেট, নানা ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট তোমালোকে আমাৰ এই ইউটিউব চেনেলতে পাই গৈ থাকা। তো তোমালোকে আমাৰ এই ইউটিউব চেনেলটো চাই থাকিব পাৰা, কি আপডেট আহিছে, আজি কি আপডেট আহিলে তোমালোকে গম পালে। আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আহি থাকে। তো তোমালোকে যদি অনলাইন আবেদন কৰিম ভাবিছা বা অনলাইন আবেদন কৰিবলৈ তোমালোকৰ যদি থাকি যায়, তো তোমালোকে এতিয়াৰ পৰা তোমালোকৰ নাথাকে, তো তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থকা লগে লগে তোমালোকে গম পাই থাকিবা। আৰু কেনেকুৱা ধৰণৰ তোমালোকৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহে, বা ধৰা এটা এক্সামত কি সুধিব পাৰে, বা জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি যিখিনি মেথছ, ৰিজনিং যি আছে, তো তোমালোকে আমাৰ ইউটিউব চেনেলতে তেনেকুৱা ভিডিঅ' পাই যোৱা, আপডেটো পাই যোৱা। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো সম্পূৰ্ণৰূপে চাই থাকিব পাৰা, আৰু ডেইলি নতুন আপডেটৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে তোমালোকে লগ পাই গৈ থাকিবা। এইকেইদিন হয়তো কিছু পৰিমাণে আমি ভিডিঅ' দিব পৰা নাই, তো আজি মই এই লং ভিডিঅ'টোৰ যোগেদি তোমালোকক বহুতকেইটা ভিডিঅ' মই বনাই দিছোঁ, আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো যিমান পাৰা চাই গৈ থাকিব পাৰা। আৰু যিসকল কেণ্ডিডেটছে ভাবিছে এই বছৰ 2024 চনত চৰকাৰী বা প্ৰাইভেটো চৰকাৰী জব পাবলৈ বিচাৰে, তো তোমালোকে নিজৰ চেষ্টা চলাই যোৱা, কাৰণ বহুতো পদ মুকলি কৰি দিয়া হৈছে। আৰু জনামতে 72,000টা টিচাৰৰ পষ্ট মুকলি কৰা যাব, আৰু বাকী যিখিনি থাকি যাব 72 ফালৰ পৰা যিখিনি থাকি যাব, অৰ্থাৎ 1 লাখ পদ মুকলি কৰা যাব বুলি কৈছে। বাকী যিখিনি আছে এফালে তোমাৰ 8,000 মানে 28,000 মান তোমালোকৰ
গ্ৰেড 3 গ্ৰেড 4 এনেধৰণৰ পদ মুকলি কৰা যাব। অৰ্থাৎ ধৰা স্বাস্থ্য বিভাগ, আছাম পুলিচ, এনেধৰণৰ যি আছে জলসিঞ্চন বিভাগৰ এইবিলাক তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4ত ভৰাই দিয়া যাব। বাকী এইবিলাকে ড্ৰাইভাৰ পোষ্ট যিখিনি আছে, টেকনিকেল নন টেকনিকেল যিখিনি মেডিকেলৰ পোষ্ট মুকলি কৰা আছে সেইখিনিও তোমালোকৰ ইয়াত চাগে ভৰাই দিয়া যাব এবাৰ। তো তোমালোকে নিজৰ চেষ্টা চলাই যোৱা। তো সেয়াই আৰু যিহেতু যদি কিছুসকলে নেক্সট আগতে দিছিলা যদি নাপালা, তেতিয়াহ'লে এবাৰ আকৌ চেষ্টা কৰা, কাৰণ চেষ্টা কৰি যাব লাগে। তো এইখিনি আছিল আজি যি অহা আপডেট। তো তোমালোকক আকৌ পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম আমাৰ ইউটিউব চেনেলতে। তো তোমালোকে চাই গৈ থাকিবা। যদি কোনোবা বন্ধুবৰ্গও যদি তোমালোকৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তো তোমালোকে শ্বেয়াৰ কৰি দিব পাৰা। তেহেঁতৰো কিছু সহায় হৈ যাব, আৰু সহায় কৰাটো এটা ভাল। তো এইখিনি আছিল ভিডিঅ'টো। লগ পাম তোমালোকৰ অন্য এটা ভিডিঅ'ৰ সৈতে। তো ধন্যবাদ।